ৰুল বুলি কয় আমাৰ সেই বিধিত লিখা আছিলে 11B বিধিটোত লিখা আছিলে যে অসম বিধানসভা এবছৰত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব অসম বিধানসভাত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব আৰু মিনিমাম এবছৰত 45 দিন বিধানসভা বহিবই লাগিব এটো আছিলে আমাৰ ৰুল 11B আমাৰ এই একখন বা এই ৰুলখন হলনি কৰি এতিয়া সিদ্ধান্ত লোৱা হ'ল যে আসলতে অধিৱেশন কমাবৰ কাৰণে কি কৰিলে এটা কৌশলিক সিদ্ধান্ত লল কৌশলিক সিদ্ধান্তটো কি কৰিলে যে এই বিলখন আমাৰ ৰুলখন হলনি কৰি 11B যেটো 3খন অধিৱেশন থাকিব লাগিব সেইটো অমিত কৰি দিলে নাইকিয়া কৰি দিলে নাইকিয়া কৰি দি 45 দিন যে অধিৱেশন লাগিবই মিনিমাম এবছৰত এটো নাইকিয়া কৰি দিলে নাইকিয়া কৰি দি কলে যে সি আৰ্টিকল 174 অফ দা কনস্টিটিউশন অফ ইন্ডিয়া কলে যে এটো মানে ভাৰতৰ সংবিধানে সমাহৰ ভিতৰত এখন অধিৱেশন হ'বই লাগিব বুলি যেটো নিৰ্দেশনা দিছে ভাৰতৰ সংবিধানে আৰ্টিকল 174 সেই অনুসৰি সমাহৰ ভিতৰত অধিৱেশন পাতিলে হৈ গ'ল সমাহতকৈ বেছি কাৰ্যকাল হ'ব মানে এই ধাৰাটো মানে এটো অমিত কৰি দি কলে যে এটো হ'ব ৰিমাৰ্কটো হ'ল যে এটোহে হ'ব আচলতে তাৰ অৰ্থটো হ'ল যে অসম বিধানসভাত এতিয়াৰ পৰা আৰু 3টা বা 4টা আগতে 3টা বা 4টা আছিলে এই 3টা বা 4টা অধিৱেশন এতিয়া 3খন বা 4খন অধিৱেশন আৰু হ'ব আগতে কৈ আছিলে যে ফেব্ৰুৱাৰী মাৰ্চত বাজেট সেশন হ'বই লাগিব জুলাই আৰু আগষ্টত অটম সেশন হ'বই লাগিব আৰু নৱেম্বৰ ডিসেম্বৰ মাহত উইন্টাৰ সেশন হ'বই লাগিব 3টা কেতিয়াবা এডিশনাল সেশন হৈ যায় কিন্তু এতিয়া সিদ্ধান্ত কৰা হ'ল যে সমাহৰ ডিউৰেশনৰ ভিতৰত অধিৱেশন হ'লে হৈ গ'ল তাৰ মানে এতিয়াৰ পৰা অধিৱেশন কেৱল 2খন পাতিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে বাজেট অধিৱেশন হ'ব আৰু হয় উইন্টাৰ বা তেওঁলোকে অটম কোনটো কৰে নাজানো কোনোবা অধিৱেশন কৰিব তাৰ বাহিৰে অধিৱেশন কমাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে এটো হ'ল দেশকে নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ ৰাইজৰ প্ৰতিনিধিবিলাকৰ মুখ বন্ধ কৰাৰ এটো হ'ল ব্যৱস্থা ইয়াতকৈ ডাঙৰ আক্ৰমণ থাকে এটা মানে নিৰ্বাচিত মানে এসেম্বলি নিৰ্বাচিত বিধানসভাৰ প্ৰতি ইয়াতকে ডাঙৰ আক্ৰমণ আৰু কেতিয়াও হোৱা নাছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে আমি দেখিছিলো যে মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লয় সোশ্যাল মিডিয়াত কোনোবাই কিবা এটা লিখিলে জেলত দিয়ে আমি দেখিছিলো যে কবিতা এটা লিখাৰ কাৰণে মানুহক জেলত দিছিলে মানুহে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে কোনেও মাত পাতিব নোৱাৰে ৰাতিৰ ভিতৰতে এনকাউন্টাৰ কৰি মানুহ মাৰি দিয়ে তাৰ বিৰুদ্ধেও মাত পাতিব নোৱাৰে মাত পাতিলে লগে লগে তেওঁলোকে ডাঙৰ ডাঙৰ সেকশন লগাই মানুহ জেলত দি দিয়ে মুঠতে গোটেই অসমৰ জনগণক সন্তুষ্ট কৰি ৰাখিছিলে অসমৰ জনগণৰ মুখৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰি পেলাইছে এতিয়া বিধায়কবিলাকৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে আমাৰ এই ৰুলছ সলনি কৰিছে ইন্টাৰেষ্টিংলি আমাৰ বিধানসভাৰ এখন ৰুল কমিটি থাকে সেই ৰুল কমিটিত যোৱা 27 আগষ্ট তাৰিখৰ দিনা এই সিদ্ধান্ত লোৱা হৈছে আমাৰ কাকো জনোৱা হোৱা নাই বিধানসভাত এই কথাটো ওলাবলৈও দিয়া হোৱা নাই ৰুল কমিটিত এই সিদ্ধান্ত লৈ এতিয়া দেখা গৈছে যে সেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ দিনা গেজেট নটিফিকেশন কৰি তেওঁলোকে সিদ্ধান্ত ঘোষণা কৰিছে যে এতিয়াৰ পৰা আৰু 3খন অধিৱেশন বছৰটোত কেতিয়াও অনুষ্ঠিত নহয় আৰু বছৰত 39 দিন অধিৱেশন হ'বই লাগিব বুলি যে সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত এতিয়াৰ পৰা মানি পালো এই মুহূৰ্তত আমি ৰাইজৰ দলে আৰু বিশেষকৈ মই বিধায়ক হিচাপে শিৱসাগৰৰ বিধায়ক হিচাপে ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মই দাবী উত্থাপন কৰিছো যে অচিৰে এই গেজেট নটিফিকেশন কেনসেল কৰিব লাগে আৰু পূৰ্বৰ বিধি অনুসৰি বিধি নম্বৰ 11 খ ৰুল
11B অনুসৰি অসম বিধানসভাৰ অতি কমেও 3খন অধিৱেশন অনুষ্ঠিত কৰাৰ যিটো নিয়ম আছিলে সেই নিয়মটো বাহাল ৰাখিব লাগে বছৰটোত অতি কমেও 45 দিন মইতো ভাবো যে এইটো 45 দিনতকৈ আচলতে বেছি বহাবহে লাগিছে 365 দিনৰ ভিতৰত মিনিমামটো আচলতে 65 দিন হ'বই লাগে কিন্তু এতিয়া সেইটো কমাবৰ কাৰণে যে সিদ্ধান্ত লোৱা হৈছে এইটো হ'ল নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ ওপৰত আক্ৰমণ এইটো হ'ল বিধায়কসকলৰ মুখৰ পৰা সমালোচনাৰ পৰা চৰকাৰখনে আঁতৰি পলায়ন কৰিবৰ কাৰণে কৰা অপচেষ্টা আৰু এইটো হ'ল ভাৰতৰ সংবিধান আৰু আমাৰ যিখন বেদ বুলি কওঁ আৰু আমি আমাৰ যিখন বেদ বিধানসভাৰ যিখন বেদ বা কোৰাণ বা বাইবেল আমাৰ বিধানসভাৰ বেদ এইখনেই হয় ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি এইখনক অপমান কৰি এনেকৈ কাম কৰা হৈছে আপোনালোকে সকলোৱে দেখিছে যে বিধানসভাত আটাইতকৈ বেছিকৈ সৰহ ভূমিকা মই পালন কৰিবলৈ চেষ্টা কৰোঁ আপোনালোকে সকলোৱে দেখিছে যে চৰকাৰক সকলো মুহূৰ্ততে জবাবদিহি কৰিবলৈ চেষ্টা কৰোঁ আৰু চৰকাৰক এনেকৈ জবাবদিহি কৰাটো কোনো পক্ষে তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই আৰু সেইকাৰণে আমাৰ আক্ৰমণৰ পৰা তেওঁলোক পলায়ন কৰিবৰ কাৰণে এনেকৈ বিধি সলনি কৰি চৰকাৰে বিধি সলনি কৰাই এনেকৈ বিধানসভাৰ অধিৱেশন হ্ৰাস কৰিব বিচাৰিছে হ'ব ৰিমাৰ্কটো হ'ল যে এইটোৱে হ'ব আচলতে তাৰ অৰ্থটো হ'ল যে অসম বিধানসভাত এতিয়াৰ পৰা আৰু 3টা বা 4টা আগতে 3টা বা 4টা আছিলে সেই 3টা বা 4টা অধিৱেশন এতিয়া 3খন বা 4খন অধিৱেশন আৰু নবহে আগতে কৈ আছিলে যে ফেব্ৰুৱাৰী মাৰ্চত বাজেট সেশন হ'বই লাগিব জুলাই আৰু আগষ্টত অটম সেশন হ'বই লাগিব আৰু নৱেম্বৰ ডিচেম্বৰ মাহত উইণ্টাৰ সেশন হ'বই লাগিব 3টা কেতিয়াবা এডিশ্যনেল সেশনো আহি যায় কিন্তু এতিয়া সিদ্ধান্ত কৰা হ'ল যে 6 মাহৰ ডিউৰেশ্যনৰ ভিতৰত অধিৱেশন হ'লে হৈ গ'ল তাৰমানে এতিয়াৰ পৰা অধিৱেশন কেৱল 2খন পাতিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে বাজেট অধিৱেশন হ'ব আৰু হয় উইণ্টাৰ বা তেওঁলোকে অটম কোনটো কৰে নাজানো কোনোবা অধিৱেশন কৰিব তাৰ বাহিৰে অধিৱেশন কমাবৰ কাৰণে সিদ্ধান্ত কৰা এইটো হ'ল দেশকে নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ ৰাইজৰ প্ৰতিনিধিবিলাকৰ মুখ বন্ধ কৰাৰ এইটো হ'ল ব্যৱস্থা ইয়াতকৈ ডাঙৰ আক্ৰমণ চাগে এটা মানে নিৰ্বাচিত মানে এছেম্বলি নিৰ্বাচিত বিধানসভাৰ প্ৰতি ইয়াতকৈ ডাঙৰ আক্ৰমণ আৰু কেতিয়াও হোৱা নাছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে আমি দেখিছিলোঁ যে মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লয় ছ'চিয়েল মিডিয়াত কোনোবাই কিবা এটা লিখিলে জেলত দিয়ে আমি দেখিছিলোঁ যে কবিতা এটা লিখাৰ কাৰণে মানুহক জেলত দিছিলে মানুহে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে কোনেও মাত পাতিব নোৱাৰে ৰাতিৰ ভিতৰতে এনকাউণ্টাৰ কৰি মানুহ মাৰি দিয়ে তাৰ বিৰুদ্ধেও মাত পাতিব নোৱাৰে মাত পাতিলেই লগে লগে তেওঁলোকে ডাঙৰ ডাঙৰ ছেকশ্যন লগাই মানুহক জেলত দি দিয়ে মুঠতে গোটেই অসমৰ জনগণক সন্তুষ্ট কৰি ৰাখিছিলে অসমৰ জনগণৰ মুখৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰি পেলাইছিলে এতিয়া বিধায়কবিলাকৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে আমাৰ এই ৰুলছ সলনি কৰিছে ইণ্টাৰেষ্টিংলি আমাৰ বিধানসভাৰ এখন ৰুল কমিটি থাকে সেই ৰুল কমিটিত যোৱা 27 আগষ্ট তাৰিখৰ দিনা এই সিদ্ধান্ত লোৱা হৈছে আমাৰ কাকো জনোৱা হোৱা নাই বিধানসভাত এই কথাটো ওলাবলৈও দিয়া হোৱা নাই ৰুল কমিটিত এই সিদ্ধান্ত লৈ এতিয়া দেখা গৈছে যে ছেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ দিনা গেজেট নটিফিকেশ্যন কৰি তেওঁলোকে সিদ্ধান্ত বিজেপিটোক অসমৰ খিলঞ্জীয়া মানুহবিলাকে এৰি দিলে অসমৰ খিলঞ্জীয়া মানুহবিলাকে এতিয়া বিজেপিক বেয়া পায় সঁচা সঁচিকে বেয়া পায় আপোনালোকে বেলেগ চাবই নালাগে মই 2টা উদাহৰণ দিলে আপোনালোকে গম পাই যাব যে এইবাৰ আপোনালোকে যদি চায় যে বিহালীত অসমৰ খিলঞ্জীয়া যিখিনি অসমীয়া ভাষী মানুহ সেই ভাষী মানুহবিলাকে সঁচাকৈ এইবাৰ বিহালীত বিজেপিক ভোট দিয়ে অসমীয়া ভাষী মানুহ তাৰ পাছত আপুনি আচৰিত হ'ব যে চামগুৰিত মুছলমান তেওঁলোকে যাক মিয়া বুলি গালি পাৰে মিয়া লোকসকলে বিজেপিক ভোট দিছে
আৰু অসমীয়া ভাষী মানুহবিলাকে কংগ্ৰেছক ভোট দিছে এবাৰ আপোনালোকে আচৰিত হ'ব যে বেংগলী মানুহবিলাকে এবাৰ বৰাকৰ যিটো সমষ্টি কি নাম ধলাই বিধানসভা সমষ্টিটোত তাৰ পুৰণি বেংগলী মানুহবিলাকে খিলঞ্জীয়া বেংগলী মানুহবিলাকে তাত ভোট দিয়া নাই কেলে বিজেপিয়ে যিজন বেংগলী কেণ্ডিডেট দিছে সেইজন অসমলৈ আহিছে 1986 চনত তেওঁ বিদেশী সেইকাৰণে তাৰ স্থানীয় বেংগলী মানুহবিলাকে কৈছে বাঙালী মানুহবিলাকে কৈছে যে আমি বিদেশী ভোট দিম আপোনালোকে সকলোৱে জানে যে বেংগলী মানুহক বিজেপিৰ ভোট বেংক বুলি গণ্য কৰা হয় সেই বেংগলী মানুহে এবাৰ ভোট নিদিয়াৰ কাৰণে মাত্ৰ 9,000 ভোটত এবাৰ বিজেপি জিকি গৈছে মাত্ৰ 9,000 ভোটত গোটেইখিনি বেংগলী মানুহ তাত কিন্তু বেংগলী মানুহে তেওঁলোকক ভোট দিবলৈ ইচ্ছা নকৰে তাৰমানে বেংগলীসকলৰ পুৰণি যিসকল লোক খিলঞ্জীয়া আমাৰ বেংগলী লোক 1971 চনৰ আগতে অহা বেংগলী লোক সামগ্ৰীত থকা অসমীয়া ভাষী লোকসকল বিহালীত থকা অসমীয়া ভাষী লোকসকল কোনেও বিজেপিক ভোট দিয়া নাই অসমৰ খিলঞ্জীয়া অসমীয়া ভাষী লোকসকলে বিজেপিক ইতিমধ্যে বিদায় দিছে তেওঁলোকক আৰু গ্ৰহণ নকৰে যোৰহাটত আপোনালোকে দেখিলে কেনেকৈ খিলঞ্জীয়া অসমীয়া একেবাৰে যোৰহাটত সমগ্ৰ চৰকাৰখন একদম বহি লোৱাৰ পাছতো তাতে তপন গগৈ ডাঙৰীয়াক বিজেপিক জয় নকৰিলে খিলঞ্জীয়া অসমীয়া মানুহে সকলোৱে বেয়া পাইছে কেলে আমি দেখিছো যে এই চৰকাৰ অহাৰ পাছত সকলোৰে অৰ্থনৈতিক অৱস্থা বেয়া খেতিয়কসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া বিজনেছমেনসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া মিডল ক্লাছৰ অৰ্থনৈতিক অৱস্থা বেয়া সাংবাদিকসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া সংবাদ মাধ্যমৰ অৰ্থনৈতিক অৱস্থা বেয়া যুৱক যুৱতীসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া সকলো মানুহৰে অৰ্থনৈতিক অৱস্থা এই চৰকাৰৰ দিনত অৱনমিত হৈছে কাৰো অৱস্থা ভাল হৈছে কাৰো অৱস্থা ভাল নহয় এই চৰকাৰৰ সেইকাৰণে এতিয়া বিজেপিৰ বিৰুদ্ধে এণ্টি ইনকামেঞ্চি আহিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে আৰু সেইটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যে জানে যে এতিয়া খিলঞ্জীয়া মানুহে ভোট দিছে সেইকাৰণে এতিয়া তেওঁলোকে মুছলমান বিশেষকৈ মিয়া লোকসকলক ভয় খুৱাই তেওঁলোকে ভোট ল'ব খুজিছে সেইকাৰণে আপোনালোকে দেখিছে যে এইবাৰ তেওঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি চামগুৰিত জিকিম চামগুৰিৰ ওচৰত থকা লাহৰীঘাটত জিকিম চামগুৰিৰ ওচৰত থকা কি সমষ্টি আছিলে এইটো ৰূপহীঘাটত জিকিম কৈছে উত্তৰ কৰিমগঞ্জত জিকিম দক্ষিণ কৰিমগঞ্জত জিকিম তাৰমানে এইটো হ'ল বিজেপি চৰকাৰৰ ইমান দিনৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকা মুছলমানে দেশখন খালে এই যিটো ৰাজনীতি কৰি আছিলে সেইটোৰ পৰা পুৰা ইউটাৰ্ণ এতিয়া তেওঁলোকক মিয়াৰ ভোট লাগে আৰু মিয়াৰ ভোট নহলে কোনোপধ্যে যে 2026ত তেওঁলোক চৰকাৰ কৰিব নোৱাৰে এইটো বস্তু হিমন্ত বিশ্ব শৰ্মা খাটাং হৈ গৈছে আৰু খাটাং হৈ যোৱাৰ কাৰণে এতিয়া তেওঁলোকে মুছলমানসকলৰ সমষ্টিবিলাকত চকু দিয়া আমি লক্ষ্য আমাৰ 11B যিটো আমাৰ অনুচ্ছেদ আছে বা ধাৰা আছে সেকশন আছে বা ৰুল আছে ৰুল বুলি কয় আমাৰ সেই বিধিত লিখা আছিলে 11B বিধিটোত লিখা আছিলে যে অসম বিধানসভা এবছৰত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব অসম বিধানসভাত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব আৰু মিনিমাম এবছৰত 45 দিন বিধানসভা বহিবই লাগিব এইটো আছিলে আমাৰ ৰুল 11B আমাৰ এই একখন বা এই ৰুলখন সলনি কৰি এতিয়া সিদ্ধান্ত লোৱা হ'ল যে আচলতে অধিৱেশন কমাবৰ কাৰণে কি কৰিলে এটা কৌশলিক সিদ্ধান্ত লল কৌশলিক সিদ্ধান্তটো কি কৰিলে যে এই বিলখন আমাৰ ৰুলখন সলনি কৰি 11B যিটো 3খন অধিৱেশন থাকিব লাগিব সেইটো অমিত কৰি দিলে নাইকিয়া কৰি দিলে নাইকিয়া কৰি দি 45 দিন যে অধিৱেশন লাগিবই মিনিমাম এবছৰত এইটো নাইকিয়া কৰি দিলে নাইকিয়া কৰি দি ক'লে যে সি আৰ্টিকল 174 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ক'লে যে এইটো মানে ভাৰতৰ সংবিধানে 6 মাহৰ ভিতৰত এখন অধিৱেশন হ'বই লাগিব বুলি যিটো নিৰ্দেশনা দিছে ভাৰতৰ সংবিধানে আৰ্টিকল 174 সেই অনুসৰি 6 মাহৰ ভিতৰত অধিৱেশন পাতিলে হ'ল 6 মাহতকৈ বেছি কাৰ্যকাল হ'ব নোৱাৰে এই ধাৰাটো
মানে এইটো অমিট কৰি দি ক'লে যে এইটো হ'ব ৰিমাৰ্কটো হ'ল যে এইটোহে হ'ব আচলতে তাৰ অৰ্থটো হ'ল যে অসম বিধানসভাত এতিয়াৰ পৰা আৰু 3টা বা 4টা আগতে 3টা বা 4টা আছিলে সেই 3টা বা 4টা অধিৱেশন এতিয়া 3খন বা 4খন অধিৱেশন আৰু নহ'ব আগতে কৈ আছিলে যে ফেব্ৰুৱাৰী মাৰ্চত বাজেট সেশন হ'বই লাগিব জুলাই আৰু আগষ্টত অটম সেশন হ'বই লাগিব আৰু নৱেম্বৰ ডিচেম্বৰ মাহত উইন্টাৰ সেশন হ'বই লাগিব 3টা কেতিয়াবা এডিশনাল সেশনো আহি যায় কিন্তু এতিয়া সিদ্ধান্ত কৰা হ'ল যে 6 মাহৰ ডিউৰেশ্যনৰ ভিতৰত অধিৱেশন হ'লে হৈ গ'ল তাৰমানে এতিয়াৰ পৰা অধিৱেশন কেৱল 2খন পাতিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে বাজেট অধিৱেশন হ'ব আৰু হয় উইন্টাৰ বা তেওঁলোকে অটম কোনটো কৰে নাজানো কোনোবা অধিৱেশন কৰিব তাৰ বাহিৰে অধিৱেশন কমাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা এইটো হ'ল দেশকে নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ ৰাইজৰ প্ৰতিনিধিবিলাকৰ মুখ বন্ধ কৰাৰ এইটো হ'ল ব্যৱস্থা ইয়াতকৈ ডাঙৰ আক্ৰমণ চাগে এটা মানে নিৰ্বাচিত মানে এছেম্বলি নিৰ্বাচিত বিধানসভাৰ প্ৰতি ইয়াতকৈ ডাঙৰ আক্ৰমণ আৰু কেতিয়াও হোৱা নাছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে আমি দেখিছিলো যে মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লয় ছচিয়েল মিডিয়াত কোনোবাই কিবা এটা লিখিলে জেলত দিয়ে আমি দেখিছিলো যে কবিতা এটা লিখাৰ কাৰণে মানুহক জেলত দিছিলে মানুহে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে কোনেও মাত পাতিব নোৱাৰে ৰাতিৰ ভিতৰতে এনকাউন্টাৰ কৰি মানুহ মাৰি দিয়ে তাৰ বিৰুদ্ধেও মাত পাতিব নোৱাৰে মাত পাতিলে লগে লগে তেওঁলোকে ডাঙৰ ডাঙৰ সেকশন লগাই মানুহ জেলত দি দিয়ে মুঠতে গোটেই অসমৰ জনগণক সন্তুষ্ট কৰি ৰাখিছিলে অসমৰ জনগণৰ মুখৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰি পেলাইছে এতিয়া বিধায়কবিলাকৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে আমাৰ এই ৰুলছ ফলো কৰিছে ইণ্টাৰেষ্টিংলি আমাৰ বিধানসভাৰ এখন ৰুল কমিটি থাকে সেই ৰুল কমিটিত যোৱা 27 আগষ্ট তাৰিখৰ দিনা এই সিদ্ধান্ত লোৱা হৈছে আমাৰ কাকো জনোৱা হোৱা নাই বিধানসভাত এই কথাটো ওলাবলৈও দিয়া হোৱা নাই ৰুল কমিটিত এই সিদ্ধান্ত লৈ এতিয়া দেখা গৈছে যে ছেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ দিনা গেজেট নটিফিকেশ্যন কৰি তেওঁলোকে সিদ্ধান্ত ঘোষণা কৰিছে যে এতিয়াৰ পৰা আৰু 3খন অধিৱেশন বছৰটোত কেতিয়াও অনুষ্ঠিত নহয় আৰু বছৰত 39 দিন অধিৱেশন হ'বই লাগিব বুলি যে সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত এতিয়াৰ পৰা মানি পালোঁ এই মুহূৰ্তত আমি ৰাইজৰ দলে আৰু বিশেষকৈ মই বিধায়ক হিচাপে শিৱসাগৰৰ বিধায়ক হিচাপে ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে অচিৰে এই গেজেট নটিফিকেশ্যন কেঞ্চেল কৰিব লাগে আৰু পূৰ্বৰ বিধি অনুসৰি বিধি নম্বৰ 11 ৰুল 11B অনুসৰি অসম বিধানসভাৰ অতি কমেও 3খন অধিৱেশন অনুষ্ঠিত কৰাৰ যিটো নিয়ম আছিলে সেই নিয়মটো বাহাল ৰাখিব লাগে বছৰটোত অতি কমেও 45 দিন মইতো ভাবো যে এইটো 45 দিনতকৈ আচলতে বেছি বঢ়াবহে লাগিছে 365 দিনৰ ভিতৰত মিনিমামটো আচলতে 65 দিন হ'বই লাগে কিন্তু এতিয়া সেইটো কমাবৰ কাৰণে যে সিদ্ধান্ত লোৱা হৈছে এইটো হ'ল নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ ওপৰত আক্ৰমণ এইটো হ'ল বিধায়কসকলৰ মুখৰ পৰা সমালোচনাৰ পৰা চৰকাৰখনে আঁতৰি পলায়ন কৰিবৰ কাৰণে কৰা অপচেষ্টা আৰু এইটো হ'ল ভাৰতৰ সংবিধান আৰু আমাৰ যিখন বেদ বুলি কওঁ আৰু আমাৰ যিখন বেদ বিধানসভাৰ যিখন বেদ বা কোৰাণ বা বাইবেল আমাৰ বিধানসভাৰ বেদ এইখনেই হয় ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি এইখনক অপমান কৰি এনেকৈ কাম কৰা হৈছে আপোনালোকে সকলোৱে দেখিছে যে বিধানসভাত আটাইতকৈ বেছিকৈ সৰব ভূমিকা মই পালন কৰিবলৈ চেষ্টা কৰোঁ আপোনালোকে সকলোৱে দেখিছে যে চৰকাৰক সকলো মুহূৰ্ততে জবাবদিহি কৰিবলৈ চেষ্টা কৰোঁ আৰু চৰকাৰক এনেকৈ জবাবদিহি কৰাটো কোনো পক্ষে তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই আৰু সেইকাৰণে আমাৰ আক্ৰমণৰ পৰা তেওঁলোক পলায়ন কৰিবৰ কাৰণে এনেকৈ বিধি সলনি কৰি চৰকাৰে বিধি সলনি কৰাই
এনেকৈ বিধানসভাৰ অধিৱেশন হ্ৰাস কৰিব বিচাৰিছে হ'ব ৰিমাৰ্কটো হ'ল যে এইটোৱে হ'ব আচলতে তাৰ অৰ্থটো হ'ল যে অসম বিধানসভাত এতিয়াৰ পৰা আৰু 3টা বা 4টা আগতে 3টা বা 4টা আছিলে সেই 3টা বা 4টা অধিৱেশন এতিয়া 3খন বা 4খন অধিৱেশনৰ নবহে আগতে কৈ আছিলে যে ফেব্ৰুৱাৰী মাৰ্চত বাজেট সেশন হ'বই লাগিব জুলাই আৰু আগষ্টত অটম সেশন হ'বই লাগিব আৰু নৱেম্বৰ ডিচেম্বৰ মাহত উইণ্টাৰ সেশন হ'বই লাগিব 3টা কেতিয়াবা এডিশনেল সেশনো আহি যায় কিন্তু এতিয়া সিদ্ধান্ত কৰা হ'ল যে 6 মাহৰ ডিউৰেশ্যনৰ ভিতৰত অধিৱেশন হ'লে হৈ গ'ল তাৰমানে এতিয়াৰ পৰা অধিৱেশন কেৱল 2খন পাতিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে বাজেট অধিৱেশন হ'ব আৰু হয় উইণ্টাৰ বা তেওঁলোকে অটম কোনটো কৰে নাজানো কোনোবা অধিৱেশন কৰিব তাৰ বাহিৰে অধিৱেশন কমাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে এইটো হ'ল দেশকে নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ ৰাইজৰ প্ৰতিনিধিবিলাকৰ মুখ বন্ধ কৰাৰ এইটো হ'ল ব্যৱস্থা ইয়াতকৈ ডাঙৰ আক্ৰমণ চাগে এটা মানে নিৰ্বাচিত মানে এছেম্বলি নিৰ্বাচিত বিধানসভাৰ প্ৰতি ইয়াতকৈ ডাঙৰ আক্ৰমণ আৰু কেতিয়াও হোৱা নাছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে আমি দেখিছিলোঁ যে মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লয় ছ'চিয়েল মিডিয়াত কোনোবাই কিবা এটা লিখিলে জেলত দিয়ে আমি দেখিছিলোঁ যে কবিতা এটা লিখাৰ কাৰণে মানুহক জেলত দিছিলে মানুহে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে কোনেও মাত পাতিব নোৱাৰে ৰাতিৰ ভিতৰতে এনকাউণ্টাৰ কৰি মানুহ মাৰি দিয়ে তাৰ বিৰুদ্ধেও মাত পাতিব নোৱাৰে মাত পাতিলেই লগে লগে তেওঁলোকে ডাঙৰ ডাঙৰ ছেকশ্যন লগাই মানুহক জেলত দি দিয়ে মুঠতে গোটেই অসমৰ জনগণক সন্তুষ্ট কৰি ৰাখিছিলে অসমৰ জনগণৰ মুখৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰি পেলাইছিলে এতিয়া বিধায়কবিলাকৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে আমাৰ এই ৰুলছ সলনি কৰিছে ইণ্টাৰেষ্টিংলি আমাৰ বিধানসভাৰ এখন ৰুল কমিটি থাকে সেই ৰুল কমিটিত যোৱা 27 আগষ্ট তাৰিখৰ দিনা এই সিদ্ধান্ত লোৱা হৈছে আমাৰ কাকো জনোৱা হোৱা নাই বিধানসভাত এই কথাটো ওলাবলৈও দিয়া হোৱা নাই ৰুল কমিটিত এই সিদ্ধান্ত লৈ এতিয়া দেখা গৈছে যে ছেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ দিনা গেজেট নটিফিকেশ্যন কৰি তেওঁলোকে সিদ্ধান্ত বিজেপিটোক অসমৰ খিলঞ্জীয়া মানুহবিলাকে এৰি দিলে অসমৰ খিলঞ্জীয়া মানুহবিলাকে এতিয়া বিজেপিক বেয়া পায় সঁচা সঁচিকে বেয়া পায় আপোনালোকে বেলেগ চাবই নালাগে মই 2টা উদাহৰণ দিলে আপোনালোকে গম পাই যাব যে এইবাৰ আপোনালোকে যদি চাই যে বিহালীত অসমৰ খিলঞ্জীয়া যিখিনি অসমীয়া ভাষী মানুহ সেই ভাষী মানুহবিলাকে সঁচাকে এইবাৰ বিহালীত বিজেপিক ভোট দিয়া অসমীয়া ভাষী তাৰ পাছত আপুনি আচৰিত হ'ব যে চামগুৰিত মুছলমান তেওঁলোকে যাক মিয়া বুলি গালি পাৰে মিয়া লোকসকলে বিজেপিক ভোট দিছে আৰু অসমীয়া ভাষী মানুহবিলাকে কংগ্ৰেছক ভোট দিছে এইবাৰ আপোনালোকে আচৰিত হ'ব যে বেংগলী মানুহবিলাকে এইবাৰ বৰাকৰ যিটো সমষ্টি কি নাম ধলাই বিধানসভা সমষ্টিটোত তাৰ পুৰণি বেংগলী মানুহবিলাকে খিলঞ্জীয়া বেংগলী মানুহবিলাকে তাত ভোট দিয়া নাই কেলে বিজেপিয়ে যিজন বেংগলী কেণ্ডিডেট দিছে সেইজন অসমলৈ আহিছে 1986 চনত তেওঁ বিদেশী সেইকাৰণে তাৰ স্থানীয় বেংগলী মানুহবিলাকে কৈছে বাঙালী মানুহবিলাকে কৈছে যে আমি বিদেশী ভোট দিম আপোনালোকে সকলোৱে জানে যে বেংগলী মানুহক বিজেপিৰ ভোট বেংক বুলি গণ্য কৰা হয় সেই বেংগলী মানুহে এবাৰ ভোট নিদিয়াৰ কাৰণে মাত্ৰ 9000 ভোটত এবাৰ বিজেপি জিকি গৈছে মাত্ৰ 9000 ভোটত গোটেইখিনি বেংগলী মানুহ তাত কিন্তু বেংগলী মানুহে তেওঁলোকক ভোট দিবলৈ ইচ্ছা নকৰে তাৰমানে বেংগলীসকলৰ পুৰণি যিসকল লোক খিলঞ্জীয়া আমাৰ বেংগলী লোক 1971 চনৰ আগতে অহা বেংগলী লোক চামগুৰিত থকা অসমীয়া ভাষী লোকসকল বিহালীত থকা অসমীয়া ভাষী লোকসকল কোনেও বিজেপিক ভোট দিয়া নাই অসমৰ খিলঞ্জীয়া অসমীয়া ভাষী লোকসকলে বিজেপিক ইতিমধ্যে বিদায় দিছে তেওঁলোকক আৰু গ্ৰহণ নকৰে যোৰহাটত আপোনালোকে দেখিলে কেনেকৈ খিলঞ্জীয়া অসমীয়া একেবাৰে যোৰহাটত সমগ্ৰ চৰকাৰখন একদম বহি লোৱাৰ পাছতো তাতে তপন গগৈ ডাঙৰীয়াক বিজেপিক জয় নকৰিলে
খিলঞ্জীয়া অসমীয়া মানুহে সকলোৱে বেয়া পাইছে কেলে আমি দেখিছো যে এই চৰকাৰ অহাৰ পাছত সকলোৰে অৰ্থনৈতিক অৱস্থা বেয়া খেতিয়কসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া বিজনেছমেন সকলৰ অৰ্থনৈতিক অৱস্থা বেয়া মিডল ক্লাছৰ অৰ্থনৈতিক অৱস্থা বেয়া সাংবাদিকসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া সংবাদ মাধ্যমৰ অৰ্থনৈতিক অৱস্থা বেয়া যুৱক যুৱতীসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া সকলো মানুহৰে অৰ্থনৈতিক অৱস্থা এই চৰকাৰৰ দিনত অৱনমিত হৈছে কাৰো অৱস্থা ভাল হৈছে কাৰো অৱস্থা ভাল নহয় এই চৰকাৰৰ সেইকাৰণে এতিয়া বিজেপিৰ বিৰুদ্ধে এণ্টি ইনকামেঞ্চি আহিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে আৰু সেইটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যে জানে যে এতিয়া খিলঞ্জীয়া মানুহে ভোট দিব সেইকাৰণে এতিয়া তেওঁলোকে মুছলমান বিশেষকৈ মিয়া লোকসকলক ভয় খুৱাই তেওঁলোকে ভোট ল'ব খুজিছে সেইকাৰণে আপোনালোকে দেখিছে যে এইবাৰ তেওঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি চামগুৰিত জিকিম চামগুৰিৰ ওচৰত থকা লাহৰীঘাটত জিকিম চামগুৰিৰ ওচৰত থকা কি সমষ্টি আছিল এইটো ৰূপহীঘাটত জিকিম কৈছে উত্তৰ কৰিমগঞ্জত জিকিম দক্ষিণ কৰিমগঞ্জত জিকিম তাৰমানে এইটো হ'ল বিজেপি চৰকাৰৰ ইমান দিনৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকা মুছলমানে দেশখন খালে এই যিটো ৰাজনীতি কৰি আছিলে সেইটোৰ পৰা পুৰা ইউটাৰ্ণ এতিয়া তেওঁলোকক মিয়াৰ ভোট লাগে আৰু মিয়াৰ ভোট নহলে কোনোপধ্যে যে 2026ত তেওঁলোক চৰকাৰ কৰিব নোৱাৰে এইটো বস্তু হিমন্ত বিশ্ব শৰ্মা খাটাং হৈ গৈছে আৰু খাটাং হৈ যোৱাৰ কাৰণে এতিয়া তেওঁলোকে মুছলমানসকলৰ সমষ্টিবিলাকত চকু দিয়া আমি লক্ষ্য